তুমি লাগাই ঘূৰা ঘূৰি ঠিক না অলপ চাৰক আহিব মোৰ নাম হৈছে কাৰ্তিক বৰ্মন মই এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ এই কবিতাটো মই দৈনন্দিন পঢ়াৰ পিছত লিখিছিলোঁ কিবা যেন ভুল ভ্ৰান্তি হৈ মোক ক্ষমা অঁ অলপ ডাঙৰকৈ ক'বা আহিব কিতাপৰ ওপৰত লওঁ কবিতাৰ শিৰোনাম দেউতা বহীখন ওপৰত লওঁ আহিব ওপৰত লওঁ বহীখন অঁ এতিয়া দেখা পাবা দেউতা তুমি মোৰ ভগৱান কাৰণ আজিলৈকে তুমি মোক যি লাগিছিল কবিতাৰ শিৰোনামটো কি বাবু দেউতা দেউতা পঢ়া সৰুতে মা ঢুকোৱাৰ পিছত তুমি মোক মাৰ দৰে পালন কৰিছিলা মই একোকে খোজা নাছিলোঁ তথাপি সকলো দিছিলা কিন্তু আজি মই খুজিম তুমি দিব লাগিব দেউতা তুমি দিব লাগিব তুমি যে সেই তৰাৰ মাজত এটি তৰা হৈ জিলিকি আছা সেই তৰাৰ মাজৰ পৰা তুমি ঘূৰি আহিব লাগিব দেউতা তুমি ঘূৰি মোৰ ওচৰলৈ আহিব লাগিব তুমি আহিব লাগিব তুমি মোৰ কথা ৰাখিবানে তুমি মোৰ কথা দেউতা চাৰিদিন আগৰ পৰা একোকে খোৱা নাই মাত্ৰ এগিলাচ পানী আৰু ডাষ্টবিনত মানুহে পেলাই দিয়া বিস্কুট অকলে অকলে হিংসাৰ পৃথিৱীত মই জীয়াই থাকিবলৈ অকণো সাহস নাই দেউতা আমাৰ এই সুখৰ ঘৰখন কেনেকৈ ভাঙি গ'ল মই অকণো ঢুকি পোৱা নাই দেউতা বুকুখন বৰ বিষাইছে দেউতা এনেকুৱা লাগিছে যে মই আৰু এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিম দেউতা নোৱাৰিম মই আৰু এই পৃথিৱীত জীয়াই থাকিব চকুটুকিৰে মই কিবা ধোৱা দেখি আছোঁ দেউতা মুখটো ঘূৰাই আছে মই একো ধৰিব পৰা নাই দেউতা ধৰিব পৰা নাই মই দেউতা নমস্কাৰ তুমি কিমান শ্ৰেণীত দিলোঁ ক্লাছ 7ত